হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি ৰাতিপুৱাতে ইয়াত 8:30 বাজিছে আৰু 7টা মানতে উঠি গা পা ধুলোঁ কাৰণ আজি গৈ আছোঁ বিহু চাবলৈ লণ্ডনৰ তো বহুত বেছি এটা ভাল লাগি আছে তো প্ৰথমবাৰৰ কাৰণে আমি লণ্ডন গৈ আছোঁ বিহু চাম বুলি আৰু আহিছে শংকুৰাজ কোঁৱৰ গতিকে চাব পালে ভাল লাগে অসমতে চোৱা নাই গতিকে ইয়াতে বাহিৰত আহি আমি চাব পাই আছোঁ তাকে ভাবিছোঁ যে চাব যাম তো বহুখিনি কাম আছে আমি ইয়াৰ পৰা ওলাব লাগিব অলপ সোনকালে কাৰণ 2 ঘণ্টা টাইম লাগিব তালৈকে যোৱালৈকে গতিকে সকলোখিনি ৰেডি কৰিব লাগিব আৰু বহুত বেছি ফূৰ্তি লাগি আছে গতিকে দেখাই গৈ থাকিম আৰু চাই গৈ থাকিব মোৰ ব্লগটো ঠিক আছে তো এয়া অকণমানকৈ ৰেডি হৈছোঁ ৰেডি মানে কি আৰু বাকীটো একো পিন্ধিব নোৱাৰোঁ ডিঙিত পিন্ধিব নোৱাৰোঁ বেবীয়ে টানিব তাৰপিছত চুলিখিনি মই বেলেগ একো বিশেষ নাজানো গতিকে মই এনেকৈ খোলাই ৰাখিম আৰু এয়া মুগাৰ সাজপাৰ পিন্ধি লৈছোঁ আৰু এই সাজপাৰযোৰ অতি বিশেষ হয় কাৰণ এই সাজপাৰযোৰ হৈছে মোৰ শাহু মাৰ আৰু তেখেতৰ বহুত পুৰণা এই সাজপাৰযোৰ গতিকে বহুত বেছি ভাল লাগিছে আজি কাৰণ নতুন বস্তুবোৰতো পিন্ধি থকা যায় কিন্তু এনেকৈ যেতিয়া পুৰণা মানে আগৰ একদম অৰিজিনেল মুগাৰ কাপোৰ পিন্ধা যায় তেতিয়া এটা লুকেই বেলেগ আহে হয়নে মই জাষ্ট ফুল লুকটো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে ক'ব আৰু ইফালে এতিয়া 10:30 মান বাজিছে আৰু কিবাকৈ ৰেডি হ'লোঁ আৰু বহুত বেছি এই চুলিখিনিহে মোৰ এইটো যে কি হৈ থাকে নহয় যেতিয়া ক'ৰবাত যাব লগা হয় তেতিয়া চুলিটো বেছি বেয়া হয় আৰু যেতিয়া মানে ঘৰতে থাকোঁ তেতিয়া কিন্তু চুলিখিনি একদম তেল চেল একো নুঠে ধুনীয়া হৈ থাকে এয়া বেবীও ওলাই গ'ল ধুনীয়াকৈ আৰু এতিয়া আমি যাওঁ লগৰজনৰ ঘৰত সিহঁতৰ লগত একেলগে যাম মানে বেলেগ বেলেগকৈ যাম মানে গাড়ীত কিন্তু সিহঁতৰ তালৈ যাওঁ অকণমান আহি পালোঁ আমি ঘৰ হিৰকহঁতৰ আৰু হিৰক হৈছে মেইন পাৰ্চন আমাৰ বিহুৰ ঢুলীয়া হয় নেকি আকৌ শংকুৰাজৰ লগত বিহুত মানে ঢোল বজাব গতিকে একদম মেইন মানুহ আৰু ঢুলীয়াৰ নাচনী আমি ৰেডি ভিডিঅ'হে দিবি অলপমান হিলি দিলি ইমান ভাল লাগিছে এই বাহিৰত ইংলেণ্ডত থাকি ধুনীয়াকৈ এয়া মেখেলা চাদৰ পিন্ধিব পাই কিমান বেছি ভাল লাগিছে কিন্তু পিন্ধাৰ অকণমান হেবিটটো কম যে অকণমান খোজকাঢ়িব দিগদাৰ হয় আৰম্ভ কৰিলোঁ আমাৰ লণ্ডনলৈ যাত্ৰা গতিকে ধুনীয়াকৈ গৈ আছোঁ আমাৰ লগত গৈছে এয়া পলাশ আৰু আমি তো এয়া মই কৈ আছিলোঁ কিন্তু মই ভইচ অভাৰ দিব লগা হ'ল ভালকৈ মাতটো অহা নাছিল কাৰণে আৰু ইয়াৰ পৰা আৰু 2 ঘণ্টা আছে গতিকে মাজতে ক'ৰবাত ৰখিবও লাগিব যিমানখিনি পাৰোঁ যাওঁ 2:30ৰ পৰা মানে ষ্টাৰ্ট হ'ব আৰু আমি ওলাইছোঁ এতিয়া 12টা বজাত গতিকে ধুনীয়াকৈ পাব লাগে 2 আৱাৰ্ছ মানে হাফ এন আৱাৰ অকণমান বেছিকৈ লৈছোঁ কাৰণ ৰাস্তাত অকণমান ৰখিম সেইকাৰণে এয়া এতিয়া অকণমান আমি ছাৰ্ভিচত আৰু ইয়াতে এতিয়া ৰখি কিবা এটা খাওঁ বেবীও অলপ শুই গ'ল এয়া পলাশ হাই বুকোৱা আমি এয়া বিহুলৈ যাওঁ এতিয়া মাজতে কিবা এটা খাওঁ সেইকাৰণে ৰখি দিলোঁ বেবীকো কিবা এটা খুৱাই লওঁ এয়া আমাৰ ঢুলীয়া নমস্কাৰ নহয় ঢুলীয়াক অকণমান ব্ৰেক লাগে তাৰমানে ভাল লাগিছে একদম আছামিজ মেখেলা চাদৰ আমাৰ গৌৰৱ পিন্ধি ইয়াতে আমি আছোঁ সকলোৱে ধুনীয়াকৈ চাইও আছে কি পিন্ধিছোঁ চাগে ইয়াতে এনেকুৱা সেইবোৰ পায় আমি লাষ্ট টাইম যেতিয়া ঘৰত গৈছিলোঁ তেতিয়া এয়াৰপৰ্ট যাওঁতে আমি ৰাস্তাত ইয়াতেই ৰখিছিলোঁ মানুহবোৰে ভালো লাগিছে
ধুনীয়াকৈ আমি সকলোৱে মিলি ফটো অকণমান উঠিলোঁ আৰু ফটোবোৰ চাব পাৰে ইনষ্টাগ্ৰাম আৰু ফেচবুকত গৈ। আৰু এয়া আমি অলমষ্ট আহি পালোঁ আৰু লোকেশ্যন আহি পালোঁ আৰু দেখিছোঁ বহুত বেছি এতিয়ালৈকে মানুহ আহি পোৱা নাই আৰু আমি ঠিক টাইমতে আহি পালোঁ আৰু এতিয়া ওলাই লওঁ। বিলাক গাড়ীৰ পৰা ওলাইছে বিহু খাবলৈ যাব। এতিয়া মেখেলা ঠিক কৰিব লাগে। বতৰটো ভাল লাগিছে। আমি ভুল হলত সোমাইছিলোঁ, এতিয়া গৈ আছোঁ একচুৱেল হলত দেই। ব'লা ব'লা। ব'লা বাইদেউ ব'লা। বাবা বেবীকো ধুনীয়াকৈ ড্ৰেছটো চেঞ্জ কৰাই দিলোঁ আৰু এতিয়া এয়া জলপানৰ সময় আৰু এইখিনি হৈছে বেবীৰ কাৰণে দি আছিলে। আৰু ইফালে আমাৰ কাৰণে আছে এয়া তিলৰ পিঠা, নাৰিকলৰ পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু। তো কিমান যে ভাল লাগিছে, ইমান দূৰত থাকি ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে। আৰু এয়া ধুনীয়াকৈ আছিলে দৈ চিৰা। আৰু ইফালে আমাৰ হাৰ্বিকৰ কাৰণে আছিলে ফ্ৰেঞ্চ ফ্ৰাইজ, বেবীৰ ফুডে হয়, ধুনীয়াকৈ সিহঁতৰ কাৰণে বনাই দিছিলে। বহুত কম অইলত বনাইছিলে, তো বহুত বেছি ভাল লাগিলে সিহঁতৰখিনিও। আৰু এয়া হৈছে ষ্টেজ আৰু আমি এতিয়া গৈ আছোঁ বহিবলৈ। We'd like to start the cultural show, so if everyone could take their seats and just make sure everyone's registered themselves to be Assamese John Paul. এয়া বহি ল'লোঁ জেগাত আৰু আমাৰ ইফালে হাৰ্বিক, এয়া হাৰ্বিক আমাৰ হাৰ্বিক। এতিয়া আমি ধুনীয়াকৈ বহি ল'লোঁ আৰু আমাৰ হাৰ্বিকৰ আজি প্ৰথম এয়া এটা লাইফৰ অনুষ্ঠান হয়, চাব লৈছে এনেকুৱা লাইভ। আৰু ইফালে এয়া জুবিন দা আৰু ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আপোনালোকক দেখাই গৈ থাকিম কি কি হৈ থাকে। কপিৰাইটৰ কাৰণে মই ভালকৈ গানবোৰ দিব পৰা নাই, কিন্তু ইমান ধুনীয়াকৈ সকলোৱে পৰিৱেশন কৰিছে সকলোখিনি। Hope you felt London Bihu 2026, Mr. Sankaraj Kanwar. Everyone please stand and put your hands together for Mr. Sankaraj Kanwar.
এয়া প্ৰথমবাৰ মই শংকুৰাজ কোঁৱৰৰ অনুষ্ঠান চালোঁ আৰু ইমানেই বেছি ভাল লাগিলে নাজানো, ইমান ধুনীয়া তেখেতৰ ভইচ আৰু একদম মানে এনেকুৱা লাগি যে আমি মানে কেছেটৰ গান শুনি আছোঁ। বহুত বেছি এনজয় কৰিছোঁ, আমাৰ হাৰ্পিকেও কৰিছে। আৰু এতিয়া তেখেতে বিহু নাচিব, গতিকে আমাৰ এয়া হিৰক ষ্টেজত গৈ আছে। আমাৰ ঢুলীয়া বিহু যেতিয়া লাগিছে আৰু মানে বহি থাকিব নোৱাৰি, গতিকে ষ্টেজৰ কাষত যাবই লাগিব। আৰু ইয়াতে চাবচোন আমাৰ হাৰ্বিকেও ইমান বেছি ধুনীয়াকৈ নাচিছে, সি একদম বিটত নাচি আছে। মানে মই কপিৰাইট লগাৰ কাৰণে মই দিব পৰা নাই গানখিনি, কিন্তু একদম আপোনালোকে দেখি গম পাইছে কেনেকৈ কৰিছে। বহুত বেছি সিও এনজয় কৰিছে। তাৰ এয়া ফাৰ্ষ্ট মানে বিহু ফাংচন হয়, ইমান ভাল লাগিছে। আমি গোটেইখিনি ইমান ধুনীয়াকৈ জানিছে যে সি, আৰু তাৰ টোপনি চোপনি একেবাৰে নাই। ইয়াৰ ৰাতি অলমষ্ট 9:30মান বাজিছে, ক'তনো টোপনি মাৰিব এনেকুৱা সময়ত। এতিয়া আমাৰ গোটেইখিনি শেষ হ'বই আৰু তাৰপিছত আমি ভাবিছোঁ তেখেতৰ লগত আমি ফটো উঠোঁ। এয়া জাষ্ট সোমাই আহিছোঁ ভিতৰলৈকে, তো সকলোৱে ফটো উঠাৰ কাৰণে ৰেডি হৈ আছে। পিছে এটা হ'ল যে হাৰ্বিকক মই অনা নহ'ল, সি দেউতাকৰ লগত থাকিলে। আৰু ইফালে মই এয়া ফটো ল'লোঁ তেখেতৰ লগত। সঁচাকৈ বহুত বেছি ভাল লাগিলে, তেখেত মানুহজনো ভাল লাগিলে আৰু তেখেতৰ গান যে কি ক'ম, বহুত বেছি ভাল লাগিলে। আৰু এতিয়া টাইম হৈছে ডিনাৰৰ, আৰু গতিকে আমি এয়া লাইনত লাগি আছোঁ। আৰু ডিনাৰটো বহুত বেছি ভাল আছিলে। ছাগলীৰ মাংস আছিলে, তাৰপিছত ৰৌ মাছ আছিলে, পূৰা পিয়'ৰ আছামিজ খানা আছিলে। কিন্তু মই ভিডিঅ'টোহে লোৱা নহ'ল। তো এয়াই আছিলে আজিৰ কাৰণে। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব।